মাতৃভূমিৰ হকে প্ৰাণ আহুতি দিবলৈ প্ৰায় 200 জন আমছু সৈনিক আমছু হুজাই জিলা সমিতিৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনৰ নেতৃত্বত আনুষ্ঠানিকভাৱে আমছুত জইন কৰে আৰু এই অধিৱেশনত উপস্থিত হৈ মই নিতৈ আনন্দিত। মঞ্চ সৰু ডাঙৰ কথা নহয়, কোনে আপোনাক সন্মান কৰিছে সেইটো হৈছে ডাঙৰ কথা। আমছু হুজাই জিলা সমিতিৰ প্ৰতিগৰাকী আমছু কৰ্মীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো, যাতে অনাগত দিনত দেশ মাতৃৰ হকে নিজৰ মাতৃভূমিৰ হৈ অন্যাৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়ে, যাতে সমাজত প্ৰতিজন আমছু কৰ্মী এজন দেৱাল সদৃশ থিয় দিয়ে, তাৰ বাবে কামনা কৰিলো। আৰু এই মাতৃভূমিৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতিজন সৈনিকক তেওঁলোকৰ চিৰ আত্মাৰ শান্তিৰ কামনা কৰিলো। জিলা সমিতিৰ আৰু আপোনাৰ নেতৃত্বত শতাধিক যুৱক আজি আমছুত জইন কৰিছে, কি জনাব এই ক্ষেত্ৰত? চাওক, আমছুৱে সদায় সমাজৰ হৈ কাম কৰি গৈ আছে। এইখিনি দেখি আজি সহস্ৰাধিক হুজাই নোয়াগাঁও মৰিগাঁৱৰ পৰা আহি যুৱকে আজি আমছুত যোগদান কৰিছে। এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ আৰু হুজাই জিলা আমছুৰ কাৰণে এটা শুভ লক্ষণ। গতিকে ভাল কাম কৰিলে তাৰ যে এটা ভাল ফল পোৱা যায়, এইটো আজি প্ৰমাণ কৰিছে। দেখিবলৈ পোৱা গৈছে আমছুৰ দিনে দিনে বলিটো মজবুত হ'বলৈ গৈ আছে। নিশ্চয় আমছুৰ শক্তি সদায় আছে আৰু সেইটো হ'ব অনাগত দিনত আৰু শক্তিশালী হয়। ধন্যবাদ। ইয়াত দেখিব পাৰিছে আমাৰ মুকলি সভা, প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনত আমছুৰ মুকলি সভা ইতিমধ্যে শতাধিক যুৱকৰ আমছুত যোগদান কাৰ্যসূচী চলিছে, দেখা পাইছে। এয়া চাওক বন্ধুসকল, দেখিবলৈ পোৱা গৈছে সংগ্ৰামী পদত আমাৰ যুৱকৰ লগতে ছোৱালী ওলাই আহিছে। গতিকে কি জনাব আমছুত জইন কৰি কেনেকুৱা লাগিছে? কোনটো সমিতিৰ পৰা আহিছে? নোয়াগাঁও। কিমানজন জইন হৈছে আজি? 12জন। গতিকে এয়া চাওক, 2জন ছোৱালীও আছে যুৱকৰ লগতে। গতিকে আজি নোয়াগাঁও হুজাই চাৰিওফালৰ পৰা যুৱকসকল আমছুত আনুষ্ঠানিকভাৱে জইনিং কৰিছে। গতিকে ধন্যবাদ। আমি বা এজন সদস্য কি জনাব আমছুত জইন হৈ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। অলপ দূৰত কওক যাতে আমাৰ ৰাইজে শুনিব পাৰে। কিমানজন আহিছে? বহুত ভাল লাগিছে আমছুত জইন হৈ পেলাই। টোটেল কিমানজন জইন হৈছে আপোনাৰ? 12জন জইন হৈছে। কোনটো কমিটি? নোয়াগাঁৱৰ পৰা আহিছে। নোয়াগাঁৱৰ পৰা 12জন আজি ইকবাল হুছেইনৰ নেতৃত্বত আজি 8জন আমছুত 12জন যোগদান কৰিছে। ধন্যবাদ সকলো আমছু কৰ্মীলৈ। চাওক আজি কিমানজন আমছু কৰ্মী, শতাধিক আমছু যুৱক আজি সংগ্ৰামী যাত্ৰালৈ আৰম্ভ কৰিছে। আমাৰ নগাঁও জিলা সমিতিৰ সভাপতি তেখেতক মঞ্চত আগত যাবলৈ মই অনুৰোধ জনাইছো। আমাৰ মঞ্চত নগাঁও ল কলেজৰ GS